মাজনী আমি সকলোবিলাক গম পাইছো সকলো ভগৱানৰ হাতত আমি জানো কিবা কৰিব পাৰো মা মই কি পাপ কৰিছিলো মোৰ দুখ কি সিহঁতে তাক কিয় মাৰি পেলালে মাজনী তুমি এনেকৈ ভাগি পৰিলে কেনেকৈ হ'ব আমি কিছুমান ভাল লগা বস্তু কোনোবা আপোনজনক পাছতে এৰি থৈ আহোঁ তথাপিতো জীৱন চলি থাকে মাজনী এতিয়া তোমাৰ পঢ়া শুনাত মন দিয়াৰ বয়স গতিকে এনেকৈ ভাগি পৰিলে তুমি পঢ়িবা কেনেকৈ আৰু পৰীক্ষালৈও বেছি দিন নাই নিজকে সম্ভালা ববি তুমি নিজকে এনেকৈ অকলশৰীয়া কৰি দিলে নহ'ব নহয় যি হ'ল তাৰ বাবে আমি সকলোৱে দুখ পাইছোঁ কিন্তু সেই বুলি তোমাক এনেকৈ চাই থাকিব নোৱাৰোঁ নহয় মাজনী আমি তোমাৰ ভালটোৱে বিচাৰোঁ চোৱা এতিয়া এইবিলাক পাহৰিবলৈ চেষ্টা কৰা মাজনী আগত তোমাৰ পৰীক্ষাও পাইছেহি মাজনী তুমি পৰীক্ষাটো যেনে তেনে দিব লাগিব তুমি আহি থকা দিনবোৰৰ কথা চিন্তা কৰা তুমি শুৱা এইবিলাক কথা চিন্তা কৰি নাথাকিবা কি হ'ল অথনিৰ পৰা মুখ গোমঠা কৰি যে থিয় হৈ আছা অতদিনে ডাক্তৰৰ ওচৰলৈ নগৈ ভালেই কৰিলো নহ'লে মানুহৰ আগত মুখ উলিয়াব নোৱাৰিলোহেঁতেন তুমি এইবোৰ কি কৈ আছা অলপ খুলি কোৱাচোন তাই প্ৰেগনেণ্ট কি কি ক'লা তুমি উলিয়াই দিয়া এতিয়াই উলিয়াই দিয়া তাইক য'ত যায় তাই যাওক এই কথা শুনিবলৈকে তাইক মৰমত ইমান ডাঙৰ দীঘল কৰিলো উলিয়াই দিয়া তাইক হেৰি আপুনি এনেকৈ চিঞৰ বাখৰ কৰিলে তাই শুনিব লাগিলে সৰ্বনাশ হ'ব আমি ছোৱালীকো হেৰুৱাব লাগিব আৰু কথাটো এতিয়াও আমাৰ মাজতে আছে উপায়টো আছেই তাইক মনে মনে বুজাই বঢ়াই তাই শৰীৰৰ পৰা এই আপদটো উলিয়াব লাগিব যি কৰা কিন্তু খবৰদাৰ খুনাক্ষৰেও যদি এই কথা আন কোনোবাই গম পায় তোমালোকে মুখ হেৰুৱাব লাগিব হেৰি খঙেৰে সকলো সমস্যা সমাধান নহয় আপুনি অলপ ধৈৰ্য ধৰকচোন হেৰি ভাত এইবোৰ বাদ দিয়া এই আৱৰ্জনাবোৰ আজি আঁতৰাবলৈ চেষ্টা কৰা আৰু তাইক কৈ দিবা শইকীয়া ফেমিলিৰ এই সমাজত এটা নাম আছে আৰু মোৰ নিজস্ব এখন স্থান আছে তাই যিবোৰ কৰিলে তাৰ বাবেতো তাইক মই ক্ষমা কৰিব নোৱাৰিমেই আৰু সেই পেটত পোহপাল দি থকা আৱৰ্জনাবোৰ যদি তাই আঁতৰাব নিবিচাৰে তেতিয়াহ'লে মই কিন্তু কাকো শুদাই যি থাকিবলৈ নিদিম তাইকো মাৰিম আৰু নিজেও মৰিম এজন শিক্ষক হৈ মোৰ মুখত এনে কথাই স্থান পাইছে এই অসম্ভৱ সপোনবোৰ মোৰ লগত কিয় মোক
কিয় আধা বাটত এৰি থৈ গুচি গলা নিষ্পাপ প্ৰান্তিক লৈ মই কেনেকে জীয়াই আছো তাক চাবলৈ তুমি নাথাকিলা বিক্ৰম তুমি মোক কিয় এৰি গুচি গলা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা মোকো তোমাৰ ওচৰলৈ লৈ যোৱা না মোকো তোমাৰ ওচৰলৈ লৈ যোৱা তাইৰ লগত কথা পাতিলা নাই দুপৰীয়া কথা পাতিছিলো কিন্তু তাই এইবিলাক নচলিব এতিয়া আমি যি কওঁ তাই তাকেই শুনিব লাগিব তাইৰ লগত কথা পাতা আৰু যি কৰিব লগা আছে কাইলৈৰ ভিতৰত কৰি পেলোৱা আৰু এটা কথা যি কৰিব লগা আছে আমাৰ চহৰৰ বাহিৰত কৰিবা নহলে মোৰ লুকুৱাবলৈ এই টুকুৰা ঠাই নাপাবা আপুনি ঠিকেই কৈছে মই সন্ধিয়া তাইৰ লগত কথাটো পাতিম বাৰু মই ওলাই যাওঁ তাইৰ লগত কথা পতাৰ পিছত মোক ফোনেৰে জনাবা যি হল ভাগ্য ভাল কথাটো কোনেও নাজানে তুমি এই পৰিস্থিতিৰ পৰা ওলাব লাগিব শুনা মাজনী দেউতাৰাই কথাটোত মনত বৰ কষ্ট পাইছে তোমাৰ লগতে তেওঁ খোৱা বোৱা নকৰা হ'ল মাজনী মই তোমাক গুৱাহাটীলৈ লৈ যাম ভাল ডক্টৰৰ ওচৰলৈ যিমান সোনকালে যোৱা সিমানেই ভাল দেৰি হ'লে আমাৰ হাতত একো নাথাকিব মই সব কৰিম কিন্তু এই সন্তানটোক ৰাখিমে কি মা মই এবছৰ নকৰো চোৱা মাজনী তুমি এতিয়াও একো বুজি পোৱা হোৱা নাই আমি যিখন সমাজত আছো সেইখন সমাজে এইবোৰ স্বীকৃতি নিদিয়ে মা দেউতা হিচাপে আমিও নিদিওঁ ভৱিষ্যতৰ কথা ভাবা তোমাৰ দেউতাৰ ষ্টেটাছৰ কথা ভাবা এতিয়াও সময় আছে তোমালোকে মোক ঘৰৰ পৰা উলিয়াই দিলেও মোৰ কোনো আপত্তি নাই কিন্তু এই সন্তানটিক মই জন্ম দিমেই মোৰ বাবে মোৰ আৰু বিক্ৰমৰ মৰমৰ বাবে ঘৰখনৰ অশান্তিৰ মূল কাৰণ এতিয়া তুমি ভৱিষ্যতে কিহৰ সন্মুখীন হবা তুমি এতিয়াও বুজি পোৱা নাই হাউ ডেয়াৰ সি কি ভাবিছে তাই নিজকে এখন শিক্ষিত ঘৰৰ ছোৱালী হৈ তাই কি সমাজৰ মৰ্যাদাৰ কথা পাহৰি গ'ল কেনেকুৱা সন্তানৰ বাপেক হলো মই কি কৰিব তাই তেতিয়া মানুহে সুধিব তাইক এই সন্তানটো কাৰ তাৰ বাপেক কোন মানুহে তাইক প্ৰশ্নৰে পুতি পেলাব কি কৰিব তাই তেতিয়া আৰু সেই বিক্ৰমক যেতিয়া মানুহে এটা চৰিত্ৰহীন লম্পট বুলি ধুৱাব কেনেকৈ ৰক্ষা কৰিব তাই তেতিয়া তাৰ প্ৰতি থকা সন্মান আৰু তাৰ প্ৰতি থকা প্ৰেম তাই যেতিয়া মানুহে এজনী বিন বিয়াহী বেবিচাৰিণী মাক বুলি আখ্যা দিব কি কৰিব তেতিয়া তাই ক'ত লুকাব তেতিয়া যিকোনো প্ৰকাৰে I want this abortion মোৰো কিন্তু ধৈৰ্যৰ এটা সীমা আছে এতিয়ালৈকে I have been very lenient to you কাইলৈ যদি কিবা এটা হয় তাৰ বাবে তোমালোকে কোনেও যাতে মোক নুদুখা কিয় মানুহে মোক নিজৰ ইচ্ছামতে জীয়াই থাকিব নিদিয়ে ইয়াৰ পৰিচয় মই কিয় দিব নোৱাৰিম এয়া কি সমাজৰ নিয়ম মৰম আৰু প্ৰেমক লাঞ্ছনা দিয়া নিয়ম মই নামানো মোৰ বিক্ৰমেতো কোনো পাপ কৰা নাই সি মোক কথা দিছিল তাৰ চকুত মই সদায় সত্যতা দেখিছিলো আৰু প্ৰত্যেকটো স্পৰ্শত নিৰাপত্তা পাইছিলো আৰু সেই বিবেকহীন স্বাৰ্থী আৰু নিজকে সমাজ আৰু জাতিৰ
ৰক্ষক হিচাপে আখ্যা দিয়া হত্যাকাৰীবোৰে মোৰ বিক্ৰমক মাৰি পেলালে। কিন্তু মইতো শিক্ষিত, মইতো হত্যাকাৰী হ'ব নোৱাৰো। মোৰ আৰু বিক্ৰমৰ এই মৰমৰ চিন্তুক মই কেনেকৈ হত্যা কৰিম? মই হত্যাকাৰী হ'ব নোৱাৰো। মোক মোৰ সন্তানটোৰ সৈতে জীয়াই থাকিবলৈ দিয়া, মোক জীয়াই থাকিবলৈ দিয়া, মোক জীয়াই থাকিবলৈ দিয়া।